মই বুলি আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমিতো ডেইলি ঘৰ চফা কৰোঁ নহয় জানো বাৰু? তথাপিতো বিহু আহিলে বুলি ক'লে যে ইমানেই কাম ওলায়, ইমানেই ঘৰ চফা কৰিবলগীয়া হয়, ইটো সিটো বহুত কাম নহয় জানো? সেই তেনেকুৱা ধৰণৰ বিহু আহিছে আমাৰ বিদ্যালয়বোৰতো। কিছু কিছু ডিষ্ট্ৰিক্টত হৈ গ'ল, আমাৰ ডিষ্ট্ৰিক্টত হ'ব আৰু এই 5 তাৰিখৰ পৰা। গতিকেলৈ এইয়া চাওক উৎসৱমুখৰ পৰিৱেশ। এই চিলিংবোৰ বিৰাট লেতেৰা হৈ গৈছে। লেতেৰা হৈছে এইটো কাৰণে যে আমাৰ চিলিঙৰ ওপৰত বহুত পাৰ থাকে আৰু পাৰবিলাকে হাগি দিয়ে আৰু সেই মানে চিলিংবিলাক মই বছৰে বছৰে ৰং কৰিবলগীয়া হয়। তাৰপিছতে বৰ্ড এখন বেয়া হৈ আছিল, সেই বৰ্ডখনো লগাওঁ বুলি এই গাঁৱৰে ল'ৰা দুজনক মাতিলোঁ আৰু সিহঁতি গ্ৰিল মেচিন দি এনেকৈ ফুটা কৰি বৰ্ডকেইখন ফিটিং কৰাত লাগি আছে দেই। এইবিলাক কামত মানে বহুত মানে কষ্ট হয় মানুহবিলাকৰ, সঁচা কথা ক'বলৈ গ'লে। পাৰৰ পৰা যদিও মোৰ অপকাৰ হৈছে কিন্তু উপকাৰো হৈছে। চাওকচোন সেই বাল্টিটোত এক ভৰ্তি পাৰৰ গু আৰু সেইবোৰ আমি সাৰ হিচাপে ব্যৱহাৰ কৰিছোঁ আৰু ফুলৰ টাবৰ মাটিবোৰ চেঞ্জ কৰি দিছোঁ আৰু ফুলবোৰ নতুনকৈ ৰুই দিছোঁ যাতে গুণোৎসৱৰ দিনা অলপ পৰিৱেশটো ধুনীয়া দেখে আৰু আজিলৈ ইমানেই। বাই বাই, গুড নাইট।